ডক্টৰ ভূপেন হাজৰিকা আই বুলি কাক সম্বোধন কৰিছে? উত্তৰ: ডক্টৰ ভূপেন হাজৰিকা আই বুলি অসম দেশক সম্বোধন কৰিছে। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই ক্লাছ 5ৰ অসমীয়া পাঠ্যপুথিৰ লেচন নম্বৰ 1 অসম আমাৰ বহি পাঠভিত্তিক ক্ৰিয়াকলাপৰ প্ৰশ্ন উত্তৰসমূহ লৈ আহিছোঁ। এতিয়া খ নম্বৰ দিছে, ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰাৰ কথা কৈছে? উত্তৰ: ডক্টৰ ভূপেন হাজৰিকাই মাঘ বিহুত লখিমীক আদৰাৰ কথা কৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কলম আৰু বহি উলিয়াই লোৱা আৰু লিখি ল'বা। মই যিহেতু স্ক্ৰীণত উত্তৰসমূহ দি গৈছোঁ। গ নম্বৰ কুৱেশ্যন, শৰৎ নিশাই আইৰ কেক কিহেৰে সজায়? উত্তৰ লিখিবা। শৰৎ নিশাই আইৰ কেক তৰাৰে সজায়। ঘ নম্বৰ প্ৰশ্ন, পাহাৰ ভৈয়ামৰ মিলন সেতু কিহে গঢ়ে? উত্তৰ লিখিবা। পাহাৰ ভৈয়ামৰ মিলন সেতু ৰামধেনুৰ দৰে ভাষাৰ মৰমবোৰে গঢ়ে। ঙ নম্বৰ প্ৰশ্ন, ডক্টৰ ভূপেন হাজৰিকাই ক'ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে? উত্তৰ লিখিবা। ডক্টৰ ভূপেন হাজৰিকাদেৱে অসম দেশতে মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। প্ৰথম প্ৰশ্নটো হৈছে, এই গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ বুলি কোনখন দেশক বুজাইছে? উত্তৰ লিখিবা। এই গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ বুলি অসম দেশৰ কথা কৈছে। দ্বিতীয় গীতিকাৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন ক'তো কি নোপোৱাৰ কথা কৈছে? উত্তৰ লিখিবা। গীতিকাৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেই অসমৰ দৰে ৰসাল মাটি ক'তো নাপায় বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে 2 নম্বৰ দিছে, ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ কেনেকুৱা বুলি কৈছে? উত্তৰ লিখিবা। ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ এক সুন্দৰ বৰ্ণনা দাঙি ধৰিছে। কবিয়ে ভাৰতৰ পূব দিশত সূৰ্য উঠা দেশ বুলি কৈছে, অৰ্থাৎ তেওঁ নিজ জন্মভূমি অসম দেশক সূৰ্য উদয় হোৱা দেশ বুলি কৈছে। কবিয়ে অপৰিসীম গুণেৰে ভৰা ৰূপহী অসমৰ ৰসাল মাটিৰ ক'তো তুলনা নাই বুলি কৈছে। চিৰ বিনন্দীয়া সেউজীয়া পৰিৱেশ, মাঘত গোটেই অসমখনে যেন সোণেৰে লখিমীক আদৰে, শৰৎ নিশাৰ তৰাবোৰে যেন আইৰ কেক সজায় বুলি কৈছে। বিভিন্ন জাতি, বৰ্ণ, ভাষাৰ মানুহ থকা সকলোৰে একত্ৰিত হৈ এক সুন্দৰ পৰিৱেশ গঠন কৰাৰ উদাহৰণ ডক্টৰ ভূপেন হাজৰিকাদেৱে পাহাৰ ভৈয়ামৰ মিলন সেতু ৰামধেনুৰ লগত তুলনা কৰি দিব খুজিছে। শেষত এই অসমত জন্মগ্ৰহণ কৰি এই অসমতে তেওঁ মৃত্যুবৰণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। এতিয়া 3 নম্বৰ কুৱেশ্যনটো তোমালোকক দিছে, দলত আলোচনা কৰি বহলাই লিখিব দিছে। কটো দিছে, ৰামধেনু কি আৰু ৰামধেনুৰ দৰে পাহাৰ ভৈয়াম একেই কৰা মানে কি? ইয়াৰ উত্তৰটো লিখিবা। কেতিয়াবা ৰ'দ আৰু বৰষুণ একেলগে দি থাকিলে বৰষুণৰ টোপালত বা আকাশত 7টা ৰঙৰ সমষ্টি দেখিবলৈ পোৱা যায় আৰু তাকেই ৰামধেনু বোলে। আকৌ এবাৰ কৈছোঁ, কেতিয়াবা ৰ'দ আৰু বৰষুণ একেলগে দি থাকিলে বৰষুণৰ টোপালত বা আকাশত 7টা ৰঙৰ সমষ্টি দেখিবলৈ পোৱা যায়, তাকে ৰামধেনু বোলে। ইয়াত এতিয়া ৰামধেনুৰ দৰে পাহাৰ ভৈয়াম একেই কৰা মানে কি সুধিছে, গতিকে উত্তৰটো লিখিবা। কবিয়ে তাৰ লগতে লিখিবা প্ৰেগাপ চেঞ্জ কৰি, কবিয়ে অসমৰ বিচিত্ৰতাৰ মাজত একতাৰ কথা ক'বলৈ গৈ ৰামধেনুৰ দৰে পাহাৰ ভৈয়াম একেই কৰাৰ কথা কৈছে। বা অসমৰ মানুহৰ মাজত যিটো মিলা প্ৰীতি হয়, সেই মিলা প্ৰীতিৰ কথা ক'বলৈ গৈয়ে কবিয়ে ৰামধেনুৰ দৰে পাহাৰ ভৈয়াম একেই কৰাৰ কথা কৈছে। খ নম্বৰটো দিছে, লহিত্ৰ মানে কি? ইয়াৰ বহল পাৰক কিয় গীতিকাৰে প্ৰণিপাত জনাইছে? উত্তৰ লিখিবা। লহিত্ৰ মানে লুইত। অসমৰ এই লুইত বুলি ক'লে কি কয়?
ব্ৰহ্মপুত্ৰখনকে বুজা যায়। গতিকে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে নানা ভাষিক নানা জনজাতিৰে মিলা প্ৰীতিৰে বসবাস কৰি আহিছে। এনে একত্ৰীকৰণৰ ফালে লক্ষ্য কৰি কবিয়ে লোহিতৰ বহল পাৰত প্ৰণিপাত জনাইছে। 4 নম্বৰ কুৱেশ্যনটো দিছে গীতটিৰ মূল কথাখিনি কোৱা আৰু লিখা। এতিয়া ইয়াৰ উত্তৰটো লিখিবা। অসমৰ ৰূপহী গীতটিৰ সুন্দৰ কবিতাটি ডক্টৰ ভূপেন হাজৰিকাদেৱে ৰচিত। কবিতাটিৰ মূলতে কবিৰ অতিকে মৰমৰ জন্মস্থান অসমৰ ৰূপ আৰু গুণৰ বৰ্ণনা। চিৰসেউজীয়া ৰূপহী অসমখনৰ ৰূপ আৰু গুণৰ কোনো শেষ নাই বুলি প্ৰকাশ কৰিছে। ভাৰতৰ পূব দিশত সূৰ্য উঠা দেশখনৰ দৰে ৰসাল মাটি কবিয়ে বিচাৰিলেও ক'তো নাপায় বুলি কৈছে। সেউজীয়া পৰিৱেশৰ অধিকাৰী অসমখন বহাগত মহুৰা হৈ ঘূৰাৰ পিছতেই মাঘত সোণগুটিৰ সমতুল্য সোণোৱালী ধাননি খেতিপথাৰে লখিমী আদৰে বুলি কৈছে। শৰৎ নিশাৰ উজ্জ্বল তৰাবোৰে যেন আকাশখনক জিলিকাই তুলিছে। লগতে অসমৰ লুইতৰ দুয়োকাষে বিভিন্ন ভাষিক জনজাতিৰ একত্ৰীকৰণৰ লগত ৰামধেনুক তুলনা কৰিছে আৰু শেষত এই অসমতে জন্মগ্ৰহণ কৰি এই অসমতে মৃত্যুবৰণ কৰাৰ কামনা কৰিছে। এনেদৰে 4 নম্বৰ কুৱেশ্যনটোৰ উত্তৰ লিখিলে হ'ব। এতিয়া তোমালোকক 5 নম্বৰটো দিছে চোৱা। গীতটিত ম আখৰটো 20 বাৰ ব্যৱহাৰ হৈছে। ৰ আখৰটো কেইবাৰ ব্যৱহাৰ হৈছে। এতিয়া তোমালোকে গীতটি চোৱা আৰু গীতটি চাই ৰ আখৰটো কেইবাৰ ব্যৱহাৰ হৈছে এইটো চাব লাগিব। মই হিচাপ কৰিছিলোঁ গীতটিত ৰ আখৰটো 49 বাৰ পালোঁ। গতিকে তোমালোকেও এবাৰ ৰ আখৰটো কেইবাৰ পাইছা হিচাপ কৰি পেলাই উত্তৰটো লিখিবা। গ নম্বৰ কুৱেশ্যনটো হৈছে গীতটিত আ কাৰ চিহ্নটো 40 বাৰ ব্যৱহাৰ হৈছে। ইয়াত কোনটো কাৰ কোনটো চিন এবাৰো ব্যৱহাৰ হোৱা নাই। ধৰক স্বৰচিহ্নৰ কোনটো চিন ব্যৱহাৰ হোৱা নাই ইয়াত তোমালোকে লিখিব লাগে। উত্তৰটো মই এই কবিতাটোত ৰি কাৰ যিটো ৰি কাৰ হয় সেই ৰি কাৰ এবাৰো ব্যৱহাৰ হোৱা দেখা নাই। যদি তোমালোকৰ চকুত পৰে এবাৰ চাবা। গ নম্বৰটো হৈছে অসম আমাৰ ৰূপহী গীতটিত থকা ৰ আৰু ৰে শেষ হোৱা শব্দবোৰ লিখা। এতিয়া মই লিখি দিছোঁ, গতিকে তোমালোকে লিখিবা। প্ৰথমে মই ৰে শেষ হোৱা শব্দবোৰ লিখি দিছোঁ। আমাৰ, দেশৰ, তোমাৰ, দিশৰ, সোণৰ, চিৰৰ, ভাষাৰ, মধুৰ, পাহাৰ, ৰূপৰ। এইখিনি ইয়াৰ উপৰিও তোমালোকে ৰে শেষ হোৱা শব্দ যদি বিচাৰি পোৱা লিখিবা। এতিয়া ৰে শেষ হোৱা শব্দ লিখি দিছোঁ মই। ঘূৰে, তৰাৰে, আমাৰে, হাতেৰে, আইৰে, আদৰে, আমাৰে, ভাৰতৰে, লোহিতৰে, মৰমবোৰে। নেক্সট কুৱেশ্যনটো হৈছে গীতটিৰ পৰা স্বৰচিহ্ন যোগ হৈ ৰূপৰ পৰিৱৰ্তন ঘটা আখৰবোৰ বিচাৰি উলিয়াই লিখা আৰু সেইবোৰত কি কি স্বৰচিহ্ন যোগ হৈছে দেখুৱাবলৈ দিছে তোমালোকক। যেনে এটা উত্তৰ দি দিছে ৰূপহী ৰু, এইটো কেনেদৰে হৈছে ইয়াত দি দিছে ৰ যোগ দীৰ্ঘ উ, দীৰ্ঘকাৰ হৈছে ৰূপ। এতিয়া মই কেইটামান শব্দ দি দিছোঁ আৰু সেই শব্দকেইটাৰ কি কি স্বৰচিহ্ন যোগ হৈছে দেখাই দিছোঁ। গতিকে তোমালোকে চাবা। গুণৰো, দেশ, জীৱন, চিৰ, ৰাতি, সেতু, লোহিত। ইয়াত কি কি কাৰ যোগ হৈছে মই এইকেইটা লিখি দিছোঁ। গতিকে তোমালোকে চাই ল'বা। নেক্সটটো দিছে গীতটিত থকা যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা আৰু সেইবোৰৰ প্ৰতিটোৰে দুটাকৈ নতুন শব্দ লিখা। এটা উদাহৰণ দিছে বিনন্দীয়া। বিনন্দীয়া শব্দটোত নয়দন্দ্ৰ শব্দটো হৈছে যুক্তাক্ষৰ আৰু নয়দন্দ্ৰত কি কি যুক্তাক্ষৰ যোগ হৈছে ন যোগ দ, আনন্দ, সুন্দৰ। এতিয়া নতুনকৈ শব্দটো লিখি দিছে সুন্দৰ।
তেনেকৈ মই তোমালোকক দি দিছোঁ, তোমালোকে চাই ল'বা। পূৰ্ব সূৰ্য লোহিত্ৰ প্ৰণিপাত জন্ম। ইয়াত কি যুক্তাক্ষৰ যোগ হৈ আছে শব্দটোত, আৰু এটা নতুনকৈ শব্দ লিখি দিছোঁ। নেক্সট দিছে উদাহৰণত দেখুওৱাৰ দৰে শব্দ গঠন কৰা। উদাহৰণত দিছে ক ৰূপ ৰূপহী, কাঁহ কাঁহী। এতিয়া দিছে তোমালোকৰ কৰিব দিছে কপাহ চেনে পাহ। এতিয়া কপাহ হ'লে কি হ'ব? কপাহী, চেনে চেনেহী, বাঁহ বাঁহী। খ নম্বৰটো উদাহৰণ দিছে ৰস ৰসাল। গতিকে বাকীকেইটা কৰিব দিছে নোম জীৱ তেজ কোব। গতিকে ইয়াৰ উত্তৰটো দেখিবা নোম নোমাল, জীৱ জীপাল, তেজ তেজাল আৰু কোব কোবাল। গ নম্বৰটো হৈছে উদাহৰণত দি দিছে সোণ ৰঙালী, জোন জোনালী, ৰূপ ৰূপালী, ভোগ ভোগালী। নেক্সট ঘ নম্বৰ কুৱেশ্যনটো হৈছে উদাহৰণত বিনন্দ বিনন্দীয়া। তেনেকৈ দিছে চহৰ দুখ নিয়ম আৰু নগৰ। গতিকে চহৰ চহৰীয়া, দুখ দুখীয়া, নিয়ম নিয়মীয়া, নগৰ নগৰীয়া। এতিয়া দলত আলোচনা কৰি একে শব্দৰ অৰ্থ প্ৰকাশ কৰা কিছুমান সমাৰ্থক শব্দ লিখিব লাগিব। উদাহৰণত দি দিছে যেনেকৈ সূৰ্যৰ সমাৰ্থক শব্দ কি কি আছে? বেলি, ৰবি, ভাস্কৰ, তপন, ভানু, অৰুণ, দিবাকৰ, দিনমণি। ঠিক তেনেদৰে তোমালোকক দিছে পদুম, ঘৰ, আকাশ, বায়ু, পৃথিৱী। গতিকে পদুমৰ সমাৰ্থক শব্দ লিখিবা পদ্ম, কমল, ঘৰ, গৃহ, ভৱন, আলয়, আৱাস, নিলয়, আকাশ, স্বৰ্গ, গগন, বায়ু, বতাহ, পৱন, শূন্য, অম্বৰ, নীলিমা, পৃথিৱীৰ ধৰণী, ধৰিত্ৰী, ধৰা, বসুমতী, মেদিনী। নেক্সট দিছে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দবোৰ গীতটিত আছে, তাৰ পৰা বিচাৰি লিখিব লাগে। যেনে আৰম্ভণি, শেষ। এতিয়া লিখা বিচ্ছেদ, মিলন, নিৰস, ৰসাল, কুৰূপা, ৰূপা, ঠেক, বহল, অনাদৰ, আদৰ, দিৱস, ৰাতি, পশ্চিম, পূব। নেক্সটটো তলৰ অংশ দুটা আঁচ টানি মিলাবলৈ দিছে। যি চিত্ৰ আঁকে কি হ'ব? চিত্ৰকাৰ। যি ৰসেৰে পৰিপূৰ্ণ ৰসাল, যি সোণৰ নিচিনা বৰণ সোণালী, আৰু যি গীত লিখে তাক গীতিকাৰ। নেক্সট তোমালোকক বাক্য ৰচনা কৰিব দিছে, মই কৰি দিছোঁ, গতিকে তোমালোকে লিখি দিবা। অলেখ, ৰাতিৰ আকাশত অলেখ তৰা ওলাই। আদৰ, ঘৰত আলহী আহিলে আদৰ সাদৰ কৰিব লাগে। পৰিৱেশ, আমাৰ চাৰিওফালৰ পৰিৱেশটো বৰ সুন্দৰ। সমাৱেশ, সভাখনত অনেক মানুহৰ সমাৱেশ ঘটিল। বিনন্দীয়া, অসমৰ সেউজ পৰিৱেশ চিৰ বিনন্দীয়া। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, আৰু চেনেললৈ যদি প্ৰথমবাৰ আহিছিলা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ।